হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ আপোনালোকৰ? গুড মৰ্ণিং। বৰ্তমান দোকানত আছোঁ আৰু দোকানত চাকি বাতি দি মেলি আজৰি হ'লোঁ আৰু এতিয়া কাষ্টমাৰ নাই। কাষ্টমাৰ অহা সময়খিনিত বিজি হৈ যাওঁ আৰু নথকা সময়খিনিত মই এনেই কি কৰি থাকোঁ আপোনালোকক কৈছোঁ। তো আজি এটা আৰু নতুনকৈ ফ্লাৱাৰ বনাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে লাইক কৰিব, যদি বেয়া লাগে তথাপিও ক'ব, ভাল লাগিলেও ক'ব। এইটো হৈছে সিদিনাখন বনোৱাটো দেই। সেইদিনাখন যে বনাইছিলোঁ আপোনালোকক ভিডিঅ'ত দিছিলোঁ, সেইটো আৰু নতুনকৈ বনোৱাটো দেখাই আছোঁ। আৰু ডাঠ কাগজ এয়া যিহেতু কাটি গোল কৰি ল'লোঁ। তাৰপিছত চামুচৰ ঠাৰিখিনি এক্সট্ৰা কৰি পেলাই সেইখিনি লগাই দিলোঁ ফুল ফ্লাৱাৰ ষ্টাইলৰ। আৰু তাৰপিছত কালাৰ কৰি আছোঁ, এতিয়া ৰেড কালাৰ কৰি আছোঁ। ছাইডত দিয়া নাই বাৰু ফুল, য়েল্লো দিলোঁ আৰু বগা ফুট দিলোঁ। তো ৱালত লগাইছোঁ এতিয়া। এই আপোনালোকে চাওক কেনেকুৱা লাগিছে। ঘৰত গৈ লগাম, এইটো দোকানৰ কাৰণে নহয় বাৰু, ঘৰত গৈও আপোনালোকক দেখাম। ভাল লাগিলে আপোনালোকে জনাবচোন। এয়া চাওক এনেকুৱা ৱালত লগাই দিম মই। তো দোকানৰ পৰা ঘৰত আহি পালোঁ আৰু এতিয়া আমি যিটো দোকানত দেখাই আছিলোঁ আপোনালোকক বনাইছিলোঁ ফ্লাৱাৰ, যিটো ডিজাইন কৰি সেইটো লগাই দিলোঁ। আৰু এইফালে সৰু বটল আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। ঘৰত আহি ৱালত লগাই দিলোঁ আৰু এইবোৰ ফেব্ৰিক কালাৰ যিবোৰ বটল পোৱালি, সেইবোৰ কালাৰ কৰি আমি ৱালত লগাই দিছোঁ। আৰু লগতে এয়া ৱালত গছ চিপকাই দিছোঁ, গছ লগাই দিছোঁ, পাত আছে, ফুল আছে। তো ভাল লাগিলে আপোনালোকে লাইক কৰিব। থেংক ইউ, ধন্যবাদ।